হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি ADRE 3.0 লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজিৰ এই মডেল কুৱেশ্যন পেপাৰখনত টোটেল 50টা কুৱেশ্যন থাকিব। এই 50টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে যদি 40টা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে তেনেহ'লে আপোনালোকে এই পেপাৰখনত পাছ কৰিছে। গতিকে আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, অসমৰ মুঠ মাটিকালি কিমান? অসমৰ মুঠ মাটিকালি কিমান সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে, কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি সিংহাসন। কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটোৰ নাম হৈছে সিংহাসন। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম কি? অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ডিমা হাছাও। অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম হৈছে ডিমা হাছাও জিলা। নেক্সট কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোনখন ঠাইক কোৱা হয়? উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোনখন ঠাইক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি গুৱাহাটী। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি গুৱাহাটীক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি? অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ হাফলং। অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম হৈছে হাফলং। নেক্সট কুৱেশ্যন, কোনখন ঠাইক অসমৰ নৱবৈষ্ণৱ সংস্কৃতিৰ হৃদয় বুলি জনা যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি মাজুলী। মাজুলীক নৱবৈষ্ণৱ সংস্কৃতিৰ হৃদয় বুলি জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি বি আৰু চি দুয়োটা। গোলাঘাট আৰু কাৰ্বি আংলং জিলাত নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। নেক্সট কুৱেশ্যন, ধলাশদিয়া দলংখনৰ মুঠ দৈৰ্ঘ্য কিমান? ধলাশদিয়া দলংখনৰ মুঠ দৈৰ্ঘ্য কিমান সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি ৯.১৫ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে, ২০২১ চনত সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকজনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অনুৰাধা শৰ্মা পূজাৰী। ২০২১ চনৰ সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকগৰাকীৰ নাম আছিল অনুৰাধা শৰ্মা পূজাৰী। নেক্সট কুৱেশ্যন, অনুৰাধা শৰ্মা পূজাৰীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ইয়াত এখন অৰণ্য আছিল। অনুৰাধা শৰ্মা পূজাৰীয়ে ইয়াত এখন অৰণ্য আছিল উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি সৈয়দা আনোৱাৰা তাইমুৰ। অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী আছিল সৈয়দা আনোৱাৰা তাইমুৰ। নেক্সট কুৱেশ্যনটো সুধিছে, কোন চনত সৈয়দা আনোৱাৰা তাইমুৰ অসমৰ মুখ্যমন্ত্ৰী হৈছিল? কোন চনত সৈয়দা আনোৱাৰা তাইমুৰ অসমৰ মুখ্যমন্ত্ৰী হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ১৯৮০ চনত। ১৯৮০ চনত সৈয়দা আনোৱাৰা তাইমুৰ অসমৰ মুখ্যমন্ত্ৰী হৈছিল। নেক্সট কুৱেশ্যন, ২০১৭ চনত কোনে বড়ো ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ৰীতা বড়ো। ২০১৭ চনত বড়ো ভাষাত সাহিত্য একাডেমী বঁটা ৰীতা বড়োৱে লাভ কৰিছিল। নেক্সট কুৱেশ্যন, কাক অসমৰ লুইত কোঁৱৰ বুলি জনা যায়? কাক অসমৰ লুইত কোঁৱৰ বুলি জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে
অপশ্যন এ ৰুদ্ৰ বৰুৱা ৰুদ্ৰ বৰুৱাক অসমৰ লুইত কোঁৱৰ বুলি জনা যায় নেক্সট কুৱেশ্যন 2017 চনত কোনে অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ জয়ন্ত মাধৱ বৰা 2017 চনত অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা জয়ন্ত মাধৱ বৰুৱাই লাভ কৰিছিল নেক্সট কুৱেশ্যন অসম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক কোন আছিল অসম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি মাণিক চন্দ্ৰ বৰুৱা অসম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক আছিল মাণিক চন্দ্ৰ বৰুৱা নেক্সট কুৱেশ্যন ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি পঞ্চম ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ পঞ্চম সংখ্যক ৰাষ্ট্ৰপতি আছিল নেক্সট কুৱেশ্যন কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ যোৰহাট যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায় নেক্সট কুৱেশ্যন উমানন্দ মন্দিৰ কোনটো দ্বীপত অৱস্থিত উমানন্দ মন্দিৰ কোনটো দ্বীপত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ ময়ূৰ দ্বীপ উমানন্দ মন্দিৰ ময়ূৰ দ্বীপত অৱস্থিত নেক্সট কুৱেশ্যন উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি বচমাচল পাহাৰ উমানন্দ মন্দিৰ বচমাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন মাজুলী জিলাৰ একমাত্ৰ মহকুমাটোৰ নাম কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মাজুলী মাজুলী জিলাৰ একমাত্ৰ মহকুমাটোৰ নাম হৈছে মাজুলী নেক্সট কুৱেশ্যনটো সুধিছে মাজুলী জিলাৰ সদৰ ঠাইখনৰ নাম কি মাজুলী জিলাৰ সদৰ ঠাইখনৰ নাম কি সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি গড়মূৰ মাজুলী জিলাৰ সদৰ ঠাইখনৰ নাম হৈছে গড়মূৰ নেক্সট কুৱেশ্যন অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি বোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া আছিল বোগেশ্বৰ বৰুৱা নেক্সট কুৱেশ্যনটো সুধিছে চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মিত্ৰদেৱ মহন্ত চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো মিত্ৰদেৱ মহন্তই ৰচনা কৰিছিল নেক্সট কুৱেশ্যন ডিগবৈ তেল শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত ডিগবৈ তেল শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো আপোনালোকে কমেণ্ট বক্সত জনাব এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে শ্ৰীসূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত শ্ৰীসূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি গোৱালপাৰা শ্ৰীসূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি ওপৰৰ তিনিওটা চক্ৰৱৰ্তী ৰাজগোপালচাৰী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু চি ভি ৰমন এই তিনিজনে প্ৰথমে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন অৰ্জুন বঁটা বিজয়ী বোগেশ্বৰ বৰুৱাৰ জন্মদিনটো কি দিৱস হিচাপে উদযাপন কৰা হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি অভিৰুচি ক্ৰীড়া দিৱস এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনকৰূপে খ্যাত ব্যক্তিগৰাকীৰ নাম কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি অচ্যুত লহকৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনকৰূপে খ্যাত ব্যক্তিগৰাকীৰ নাম হৈছে অচ্যুত লহকৰ নেক্সট কুৱেশ্যন অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্য দলৰ নাম কি আছিল অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্য দলৰ নাম কি আছিল সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি নটৰাজ থিয়েটাৰ অসমৰ
প্ৰথমটো ভ্ৰাম্যমান নাট্যদলৰ নাম আছিল নটৰাজ থিয়েটাৰ। নেক্সট কুৱেশ্যন, দাস বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? দাস বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ ইলটুটমিছ। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম কোন চনত আৰম্ভ হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1857 চনত। ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম 1857 চনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, কলিকতাৰ প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি গুণাভিৰাম বৰুৱা। কলিকতাৰ প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া ব্যক্তি আছিল গুণাভিৰাম বৰুৱা। নেক্সট কুৱেশ্যন, সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰগৰাকী কোন আছিল? সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰগৰাকী কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি বলিনাৰায়ণ বৰা। সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰগৰাকী আছিল বলিনাৰায়ণ বৰা। নেক্সট কুৱেশ্যন, নাগাৰ্জুন সাগৰ বান্ধ কোনখন নদীত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি কৃষ্ণা নদী। নাগাৰ্জুন সাগৰ বান্ধ কৃষ্ণা নদীত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ ফুটবলৰ মক্কা বুলি কোনখন ঠাইক জনা যায়? ভাৰতৰ ফুটবলৰ মক্কা বুলি কোনখন ঠাইক জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কলকাতা। ভাৰতৰ ফুটবলৰ মক্কা বুলি কলকাতাক কোৱা হয়। নেক্সট কুৱেশ্যন, ইডেন গাৰ্ডেন ষ্টেডিয়াম ভাৰতৰ ক'ত অৱস্থিত? ইডেন গাৰ্ডেন ষ্টেডিয়াম ভাৰতৰ ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ কলকাতা। ইডেন গাৰ্ডেন ষ্টেডিয়াম কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি অমলপ্ৰভা দাস। পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী আছিল অমলপ্ৰভা দাস। নেক্সট কুৱেশ্যন, বকুল বনৰ কবি নামেৰে খ্যাত সাহিত্যিকগৰাকী কোন? বকুল বনৰ কবি নামেৰে খ্যাত সাহিত্যিকগৰাকী কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ আনন্দ চন্দ্ৰ বৰুৱা। বকুল বনৰ কবি নামেৰে খ্যাত ব্যক্তিগৰাকী হৈছে আনন্দ চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীয়ে লাভলী আছাম নামৰ প্ৰবন্ধটি ক'ত থাকোঁতে লিখিছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি তেজপুৰ। মহাত্মা গান্ধীয়ে লাভলী আছাম নামৰ প্ৰবন্ধটো তেজপুৰত থাকোঁতে লিখিছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমখন আইন মহাবিদ্যালয়খনৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ আৰ্টছ কলেজ। অসমৰ প্ৰথমখন আইন মহাবিদ্যালয়ৰ নাম হৈছে আৰ্টছ কলেজ। নেক্সট কুৱেশ্যনটো সুধিছে অসমীয়া ভাষাত মিছনেৰীসকলে ৰচনা কৰা প্ৰথমখন ভূগোলৰ কিতাপৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ভূগোল শিক্ষক। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন? ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন সুধিছে। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ বিজয় চৌধুৰী। নেক্সট কুৱেশ্যনটো সুধিছে কিমান চনত ডক্টৰ ভূপেন হাজৰিকাই অসম সাহিত্য সভাৰ সভাপতি হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1993 চনত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে ডক্টৰ ভূপেন হাজৰিকাৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মই এটি যাযাবৰ। ডক্টৰ ভূপেন হাজৰিকাৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম হৈছে মই এটি যাযাবৰ। নেক্সট কুৱেশ্যন, কোন চনত ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে
ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি 5 নৱেম্বৰ 2011 চনত। নেক্সট কুৱেশ্যনটো সুধিছে ডক্টৰ ভূপেন হাজৰিকাই 2012 চনত মৰণোত্তৰৰ বাবে লাভ কৰা ভাৰতৰ শ্ৰেষ্ঠ সন্মানটো কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি পদ্ম বিভূষণ বঁটা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে ময়ূৰ সিংহাসন বনোৱা শিল্পীজনৰ নাম কি আছিল? ময়ূৰ সিংহাসন বনোৱা শিল্পীজনৰ নাম কি আছিল সুধিছে। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি বেবদল খান। ময়ূৰ সিংহাসন বনোৱা শিল্পীজনৰ নাম আছিল বেবদল খান। নেক্সট কুৱেশ্যন ৰেমন গেমছেছে বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? ৰেমন মেগছেছে বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি মাদাৰ টেৰেছা। নেক্সট কুৱেশ্যনটো সুধিছে গাখীৰৰ বিশুদ্ধতা জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? গাখীৰৰ বিশুদ্ধতা জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় সুধিছে। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব।